চিৰাং জিলাৰ অন্তৰ্গত মানিকপুৰ ব্লক, চিডলি ব্লক আৰু বৰবাজাৰ ব্লকৰ অন্তৰ্গত বিভিন্ন কাউন্সিল তথা বুথ সমিতিৰ বুথ অঞ্চলৰ কাৰ্যকৰ্তাসকলক সম্বৰ্ধনা জনাই আজিৰ সভাখন আৰম্ভ কৰা হৈছিল। আৰু আমাৰ এই সভাখনৰ উদ্দেশ্য এটাই যে KLৰ চেয়াৰমেন তথা কমতাৰত্ন জীৱন সিং ডাঙৰীয়াক আৰু KNৰ চেয়াৰমেন তথা বৈপ্লৱী নেতা DL কোচ ডাঙৰীয়াক ভাৰত চৰকাৰে আমন্ত্ৰণ কৰি আনি 2 বছৰ অতিক্ৰমৰ পথত কিন্তু আজিলৈকে যিখিনি আলোচনা 7 দফীয়া আলোচনা সেই আলোচনা কিন্তু সম্পূৰ্ণ কৰিলে। এতিয়া বৰ্তমান এগ্ৰিমেণ্ট কৰাৰ বাকী। কিন্তু খুব দুৰ্ভাগ্য কথা আজিলৈকে KLO আৰু KNৰ লগত ভাৰত চৰকাৰে এগ্ৰিমেণ্ট কৰাত সময় দিয়া নাই। তো আমি চিৰাং জিলা কাউন্সিলৰ পৰা এটাই দাবী জনাইছোঁ আজিৰ অধিৱেশনৰ জৰিয়তে যে কোচ ৰাজবংশীসকলৰ যি দীৰ্ঘদিনীয়া সমস্যা, এই সমস্যাসমূহ কি সমাধান নকৰিব নেকি? KLক আনি কি তাতে বহাই ৰাখিব নেকি? কেতিয়া কৰিব শান্তি চুক্তি? কেতিয়া আমাৰ কমতাপুৰ ৰাজ্য গঠন কৰিব? আমি এটা কথা কওঁ, অতি শীঘ্ৰে যদি KN আৰু KLৰ চেয়াৰমেন জীৱন সিঙৰ লগত শান্তি চুক্তি আলোচনাত সম্পূৰ্ণ নকৰে তেনেহ'লে কিন্তু আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। আৰু এটা কথা আমি জনাই দিব বিচাৰোঁ এই সভাৰ জৰিয়তে যে কোচ ৰাজবংশীসকল জাগ্ৰত হৈছে আৰু কিন্তু জাগি উঠিছে। সেই সময়ত যদি কেন্দ্ৰৰ BJP নেতৃত্বাধীন চৰকাৰ আছে, অসমত BJP নেতৃত্বাধীন চৰকাৰ আছে, এই চৰকাৰখনে যদি KNৰ লগত বা KLৰ লগত শান্তি চুক্তি অতি সোনকালে যদি নকৰে, অন্যথা আজি আমাৰ চিৰাং জিলাতে আমি ক'ব গ'লে নিজে গৰ্বিত হওঁ। আমি চিৰাং জিলাতে 20খন আমাৰ অঞ্চল কমিটি, অঞ্চল কাউন্সিল গঠন হৈছে। 110খনৰো অধিক বুথ অঞ্চল কমিটি গঠন হৈছে আৰু 3টা ব্লক কাউন্সিল গঠন হৈছে। আমি কিন্তু এক বিশাল কাৰ্যসূচী, বিশাল গণসমাৱেশ ইয়াত কিন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ কৰি ৰেলপথ পৰ্যন্ত আমি অৱৰোধ কৰি চৰকাৰক দেখুৱাই দিব পাৰোঁ। যি কি নহওক, 21 তাৰিখে যি দিল্লীত পাৰ্লিয়ামেণ্ট অধিৱেশন চলিব, সেই অধিৱেশনৰ সময়তে 21 তাৰিখে আমি গুৱাহাটীত মাছ গেদাৰিং কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়লৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিম। তাৰ পাছতো যদি গা নলৰে তেনেহ'লে আমি আৰু কিন্তু বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। আৰু অন্যথা আমি খালি আন্দোলন কৰিয়ে যে চৰকাৰক বাধ্য কৰাম সেইটোও কথা নহয়। অনাগত দিনত আমি ৰাজনৈতিকভাৱেও, আমি ভোটৰ দ্বাৰাও আমি কিন্তু চৰকাৰখনক দেখুৱাই দিব পাৰোঁ যে কোচ ৰাজবংশীসকল কি ধৰণৰ লোক, কি ধৰণৰ ক্ষমতা আছে, কি ধৰণৰ পাৱাৰ আছে। বাকী একো নকওঁ। সদৌ শেষত ভাৰত চৰকাৰ আৰু অসম চৰকাৰক মই এটাই আহ্বান জনাম যে খুব কম সময়ৰ ভিতৰত KLৰ লগত শান্তি চুক্তি সম্পূৰ্ণ কৰক। অন্যথা কিন্তু আমি ভোটৰ জৰিয়তে যিমান আমাৰ কোচ ৰাজবংশী অধ্যুষিত এৰিয়া আছে, এলেকা আছে, সেই এলেকাসমূহত আমি কিন্তু KSDCৰ পৰা প্ৰাৰ্থী থিয় কৰাবলৈ বাধ্য হ'ম। তেতিয়া কিন্তু ভাৰত চৰকাৰ তথা অসম চৰকাৰে পস্তাব লগা হ'ব। ধন্যবাদ।